মই ৰাতিখন ছানগ্লাছ পিন্ধি মই বাইক চলাই আছিলোঁ। মই কলা নেদেখি কি দেখিম মই। তাৰপিছত এটা মুমেণ্ট এটা আহিল, য'ত ৰাজীৱ দাই মোক তিনিআলিত বহাই দিলে। ৰাস্তাত গোটেই গাড়ী আহি আছে। এতিয়া ক'ৰবাত নহয় ক'ৰবাত ৰাতি, সেইখিনি এৰাউণ্ড 10:30 মান হ'ব। ৰাতি যে ৰাহুলে বিয়া কাক পাতিব? দুবৰি পাতিব নে বন্তি পাতিব? নমস্কাৰ, মই ভাস্কৰ আৰু পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি মোৰ সৈতে আছে আপোনালোকৰ সকলোৰে প্ৰিয় ধাৰাবাহিক অদম্য যাত্ৰাৰ এটি ভাল লগা কেৰেক্টাৰ ৰাহুল, অৰ্থাৎ অঞ্চিত কুৰীয়াদিত্য। ইতিমধ্যে আপোনালোকে বায়োগ্ৰাফিৰ নামটো চালেই সকলোৱে, গতিকে এই ভিডিঅ'টো চাই থাকিব, বহুত ভাল লাগিব। অঞ্চিত, আমি বহুতো কথা গম পালোঁ তোমাৰ পৰা। এতিয়া তুমি ক'ব লাগে যে তোমাৰ জীৱনত ঘটা দুটা তুমি ৰসাল ঘটনা ক'ব লাগে। ঘটনা দুটাটো নাই, মই এটাই ক'ম। অঁ, কি হৈছিল, এবাৰ মোৰ শ্বুট এটা আছিল। মই শ্বুটৰ পৰা মানে আহি আছোঁ। ক'ৰ পৰা আহিছিলা? শ্বুট কৰি আহি আছিলোঁ। আপোনাৰ এইপিনে আমিনগাঁৱৰ পৰা আমিনগাঁও ন? আহি থাকোঁতে মই অকণমান সন্ধিয়া মানে আন্ধাৰ হ'ব লৈছে আৰু অঁ, আহি আছোঁ ৰাস্তাত। মই শৰাইঘাট ব্ৰিজ পাৰ কৰিলোঁ। কৰি পেলাই লাহে লাহে যিহেতু আমাৰ ডে লাইটটো অকণমান কমি গৈ আছে, মোৰো মানে কি হ'ল, মোৰতো কি বুলি কয়, মোৰ বাইকৰ মানে হেডলাইট অনেই আছে ষ্টিল, মানে মই লাইটখিনি কম দেখি আছোঁ। কি হ'ল, হেলমেট পিন্ধি আছোঁ, তাৰ পিছতো মোৰ এনেকুৱা হৈ আছে। একদম আন্ধাৰ দেখি আছোঁ, মানে যিমান ষ্ট্ৰীট লাইট আছে চব ডিম হৈ আছে, একদম মানে ইমান ডিম হৈ আছে। আহিছোঁ মই ঘৰ আহিছোঁ। মই ভাবিলোঁ মোৰ কিবা এটা হ'ল, মই বাইকখন ৰখোৱা নাই তেতিয়া। আহিছোঁ, মই ঘৰ আহি পালোঁ। ঘৰ আহি পাই মই ইমান আন্ধাৰ দেখিছোঁ। মই হেলমেটটো খুলিলোঁ, হেলমেটটো খুলিলে চশমাযোৰ খুলি পৰিল। চশমা, মই ছানগ্লাছ পিন্ধি আছিলোঁ। আৰে মই ৰাতিখন ছানগ্লাছ পিন্ধি মই বাইক চলাই আছিলোঁ। মই কলা নেদেখি কি দেখিম মই। এই অৱস্থা মোৰ। আৰু এইটো মানে মুমেণ্ট এনেকুৱা, মই মানে মনত পৰিলে মানে হাঁহি উঠে। যেতিয়া মই ছানগ্লাছ এযোৰ পিন্ধো ন, মোৰ হাঁহি উঠে। এইযোৰ যাতে মই আকৌ সন্ধিয়ালৈ পিন্ধি নাথাকোঁ। মানে কেতিয়াবা হৈ যায় এনেকুৱা ন? হয় হয়, গম নোপোৱাকৈ হৈ যায়। আৰু তুমি যদি অভিনেতা নহ'লা হয়, তেতিয়াহ'লে তুমি কি হ'লা হয়? ষ্টুডেণ্ট পঢ়ি আছোঁ যিহেতু, ষ্টুডেণ্টে হ'লোঁ হয়। এতিয়াও ষ্টুডেণ্টে মই বাৰু। যিহেতু আমাৰ সকলোৰে এম ইন লাইফ থাকে ন, গতিকে তোমাৰ সৰুতে কি হোৱাৰ সপোন আছিলে? অভিনেতা হোৱাৰ সপোন আছিল নে কিবা জব কৰাৰ সপোন আছিলে তোমাৰ? মোৰ সৰুৰ পৰাই মই এজন মিলিটাৰী অফিচাৰ হোৱাৰ মোৰ বহুত মন। মই সেইকাৰণেও মই CDSৰ কাৰণে মই প্ৰিপেয়াৰ কৰি আছোঁ। ইভেন মই NDAও দিছিলোঁ। চ' মই সেই হিচাপে প্ৰিপেয়াৰ কৰি আছোঁ, মানে ইন ফিউচাৰ মানে আপোনাৰ মিলিটাৰীৰ কাৰণে। থেংক ইউ। গতিকে আমি এগৰাকী ভাল সেনা বিষয়া পাম ভৱিষ্যতলৈ, আশা থাকিব। গতিকে তুমিও লক্ষ্যত উপনীত হোৱা, তাৰে কামনা কৰিছোঁ। তোমাৰ খং উঠেনে? খং মোৰ তেনেকুৱা নাই, মোৰ খং নুঠে। খং উঠে নেকি? খং নুঠে, মোৰ খং নুঠে তেনেকুৱা একো কামত। মই খং উঠি পোৱা নাই আজিলৈ? খং বেলেগ কিবা বস্তুত খং উঠিব পাৰে, কিন্তু এনেই এইবোৰ একো খং নুঠে মানে। ইয়াতে মই যিহেতু শিকিব আহিছোঁ, ইয়াতে খঙৰ একো কথাই নাই। ভয় লাগে কেতিয়াবা, ভয় লাগে নেকি? এতিয়া কিয় লাগে? এতিয়া যেনেকে এটা চিন আছিল, এটা গানৰ চিন এটা আছিল। কোৱাচোন। তাতে মানে বৰষুণৰ বতৰত যে দেখালে ন, সেইটোৱে গানটো বহুত ভাল লাগিছে। কিন্তু বহুত ভাল লাগিছে এইটো। কি হ'ল, এতিয়া বৰষুণত মোক ৰাজীৱ দাই পুৰাকে শ্বটটো লৈ আছে। ৰাজীৱ দাই মোক বৰষুণত ভিজাই। বৰষুণটো ৰিয়েল আছিল নেকি? ৰিয়েল আছিল, বৰষুণ দি আছিল পুৰা। তো সেনেকে শ্বট লৈ আছে, মই ভিজি আছো, মই শ্বট দি আছো। তাৰপিছত এটা মুমেণ্ট এটা আহিল, য'ত ৰাজীৱ দাই মোক তিনিআলিত বহাই দিলে। ৰাস্তাত গোটেই গাড়ী আহি আছে। এতিয়া ক'ৰবাত নহয় ক'ৰবাত ৰাতি, সেইখিনি এৰাউণ্ড 10:30 মান হ'ব। ৰাতি হৈছে? ভয় লাগে ন এতিয়া, যে আৰে মাজ ৰাস্তাত মই বহি আছো তিনিআলিটোত, ক'ৰ পৰা গাড়ী আহিব। মানুহ আছে কমেও 6জন মানুহ আছে তাতে। কেমেৰা লৈ পেলাই, কোনোবাই ছাতি লৈ পেলাই, ৰাজীৱ দাহঁত আছে, শ্বট লৈ আছে। আৰু মোক পুৰা বহাই দিছে গিটাৰটো লৈ পেলাই কাষত, মই হাতখন এনেকে থৈ পেলাই বহি আছো। এতিয়া মোৰ ইম'চনটো আহি আছে, কিন্তু ভয়ো লাগি আছে ন। তো মই বাছ গাড়ী নুখুন্দালে হ'ল মোক। আৰু বৰষুণত তিতি আছে, বৰষুণত তিতি আছো, সেইটোৰ লগত প্ৰব্লেম নাই। বাছ গাড়ী যাতে নাহে। গাড়ী আহি আছে, গাড়ী নিজৰ জেগাত গৈ আছে বাৰু, ষ্টিল ভয় লাগে মানে। বহুত কষ্ট হয় ন? কষ্ট থাকিবই, কামত কষ্ট থাকিবই, কিন্তু যিখিনি মজা পাওঁ ন, সেইটো বহুত ভাল লাগে। আৰু শিকিব যিখিনি পাওঁ, দৰ্শকে মানে আউটপুটটোৱে দেখা পায়। সেইটো এটা শ্বট ল'বৰ কাৰণে বহুত টাইম কেতিয়াবা লাগি যায়। বহুত টাইম লাগে। এতিয়া যেনেকে লাইটিঙৰ, মানে লাইটিং ঠিক কৰোঁতে টাইম লাগিব, বা জাগা চিলেক্ট কৰোঁতে টাইম লাগিব, তাৰপিছত কেমেৰা লেন্স চেন্স ঠিক কৰোঁতে, তাৰপিছত আৰ্টিষ্টৰ যিখিনি স্ক্ৰিপ্ট দিয়ে সেইখিনি
তো পঢ়ি মেলি আহোঁতে মানে এটা টাইম এটা যায় মানে যায় বাছ সেইখিনিয়ে টাইম যায় আৰু বাকী শ্বৰ্ট দিওঁতে বেছি টাইম নাযায় বহুত টাইম নাযায় আৰু বেছি টাইম নাযায় যদি আমি শেষত এটা সংলাপ নুশুনো তোমাৰ মুখৰ পৰা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ যিহেতু দৰ্শকে ভাল পাই আছে তোমাৰ ন অভিনয় ভাল পাইছে তোমাৰ যিটো এক্সপ্ৰেশ্যনেই হওক বা ডাইলগ ডেলিভাৰীয়ে হওক গোটেইখিনি ভাল পাইছে গতিকে এটা সংলাপ তোমাৰ ভাল লগা চিনটো যোনটোত মই দুবৰীক ফাৰ্ষ্ট চকলেট দি আছিলোঁ মানে বন্তি আৰু ইয়াৰ কাৰণে আমাৰ অনিৰ কাৰণে এইটো লোৱা আৰে তুমি চকলেট চিনি নোপোৱা মোক তুমি চিনি পোৱা নাই মই তোমাৰ দাদাৰ বন্ধু গতিকে মই ৰাহুলৰ পৰা জানিবলৈ বিচাৰিম ইতিমধ্যে মই দুবৰী আৰু বন্তি সুধিছোঁ হা এইবাৰ মই ৰাহুলৰ পৰা জানিবলৈ বিচাৰিম যে ৰাহুলে বিয়া কাক পাতিব দুবৰী পাতিব নে বন্তি পাতিব এইটো আপোনালোকে চিৰিয়েলখন চাই থাকক তাতে আপোনালোকে গম পাব মই এতিয়া একো ডিছক্ল'জ নকৰোঁ থেংক ইউ একো হিণ্ট নিদিওঁ মই বাছ বিয়া হৈ গ'ল কি কোৱা বিয়া হৈ গ'ল পিছে কাৰ লগত হৈছে মই এইটো নকওঁ আপোনালোকে চিৰিয়েলখন চাওক অদম্য যাত্ৰা ৰং চেনেলত সময়টো কৈ দিয়া 9টা বজাত ভাল লাগিল অঞ্চিত তুমি বহুতখিনি সময় দিলা অলপ সময় মই ৰখালোঁ বাৰু বেয়া নাপাবা আৰু তুমি এনেকৈ অভিনয় কৰি গৈ থাকা সদায় তাৰে কামনা কৰিছোঁ আৰু তোমাৰ যি অভিনয় যাত্ৰা এই যাত্ৰা সদায় চিৰপ্ৰবাহিত হৈ থাকক তাৰে কামনা কৰিছোঁ শেষত কি ক'বা বহুত ভাল চেনেল আমাৰ ভাস্কৰ দাৰ চাই থাকিব চেনেলটো আৰু মৰম দিব ধন্যবাদ